মাথো কেইটামান দিন বাকী দুৰ্গা পূজালৈ আৰু সমগ্ৰ পৃথিৱীত যে কৰোনা ভাইৰাছ তাৰ ফলত সমগ্ৰ ৰাজ্যত এতিয়া এক স্তব্ধতাৰ পৰিৱেশ দেখা পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ এই উত্তৰ অসমৰ অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয়ত আৰু মোৰ লগত ইয়াৰ এজন বিষয়ববীয়া আছে আৰু ইয়াত এইবাৰ কিদৰে দুৰ্গা পূজা উদযাপন কৰা হ'ব আমি সেই সম্পৰ্কে কথা পাতিবলৈ চেষ্টা কৰিম কওকচোন নমস্কাৰ হয় ND24 লৈ আমাৰ মা কল্যাণী দেৱালয় কৰ্মকৰ্তাসকলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আমাৰ এইখন হৈছে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় এই দেৱালয়ত আমাৰ দুৰ্গা পূজা প্ৰতি বছৰে পালন কৰি অহা হৈছে আগতকৈ আমাৰ এইবাৰ দুৰ্গা পূজা ভাগ অনুষ্ঠুপীয়াকৈ আমি অনুষ্ঠিত কৰিম ইতিমধ্যে আমি বিভিন্ন ব্যৱস্থা আমি হাতত লৈছোঁ আমাৰ বেৰিগেটৰ আমি ব্যৱস্থা কৰিছোঁ আৰু ছ'চিয়েল ডিষ্টেঞ্চ আমি মেইনটেইন কৰি আমি পূজা ভাগ অনুষ্ঠিত কৰিম চেনিটাইজাৰ আমি সম্পূৰ্ণ মন্দিৰ ভাগ কৰিছোঁ গতিকে আমাৰ ইয়াত বলি হাঁহ বলি হয় ছাগলী বলি হয় ম'হ বলিও হয় আৰু এতিয়া আমাৰ বৰ্তমান আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী মহোদয়ে আমাক অসম দৰ্শনৰ যোগেদি আমাৰ মন্দিৰ ভাগ পুনৰ নিৰ্মাণ কৰি আছে গতিকে এই মন্দিৰ ভাগ আমাৰ স্থানীয় বিধায়ক উৎপল বৰাদেৱে আমাৰ তত্ত্বাৱধানত কৰি আছে গতিকে আমি তাৰ মাজেদি দুই এজন ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকক আমি হেৰি কৰি আছোঁ গতিকে এনেধৰণে আমি পূজা ভাগ চলাম বুলি ভাবিছোঁ হয় আজি অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা নিয়ম বান্ধি দিছে যে ইয়াৰ মন্দিৰ কমিটিৰ লগত যিখিনি বিষয়ববীয়া তেওঁলোকে কৰোণা টেষ্ট কৰিব লাগিব বা বিভিন্ন বিষয়ববীয়া তেওঁলোকে হেৰি কৰিছে আমি সেইটো মানিবনে নাই আমি নিশ্চয় মানিম আমি প্ৰশাসনৰ সম্পূৰ্ণ নিয়ম নীতি আমি অটুট ৰাখি আমি সিদ্ধান্ত কৰিছোঁ যে আমি যিটো টেম্পাৰেচাৰ মেচিনটো ইতিমধ্যে আমি আনিম আৰু COVID-19 আমি টেষ্ট কৰিম গতিকে সকলো ছ'চিয়েল ডিষ্টেঞ্চ আমি মেইনটেইন কৰিম মাস্ক ব্যৱহাৰ কৰিম এনেধৰণে আমি পূজা ভাগ অনুষ্ঠুপীয়াকৈ আমি অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ যিহেতু উত্তৰ পূবৰ এখন উল্লেখযোগ্য হেৰি তাত আগতে ম'হ বলি বা বিভিন্ন বলি হয় এইবাৰ হ'বনে নাই এইবাৰ ম'হ বলি সম্ভৱতঃ এভাগমান আহিব পাৰে কাৰণ ভক্তই যদি ম'হ বলি আনে আমিতো ইয়াত হেৰি কৰিবই লাগিব ভক্তকতো আমি নিৰাশ কৰিব নোৱাৰোঁ গতিকে আমি সম্পূৰ্ণ নিয়ম অটুট ৰাখি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমি নিশ্চয় কৰিব লাগিব মোৰ লগত আৰু এজন ব্যক্তি আছে এইবাৰ ম'হ বলি কৈছে হাঁহ বলি বা ছাগলী বলি হ'ব নাই হ'ব আমি ইতিমধ্যে যাত্ৰীয়ে যদি আমাক ভক্তপ্ৰাণ ৰাইজে যেতিয়া বলি লৈ আহিছে আমি বলি কৰিবলৈ তথাপিতো আমি ভাবিছোঁ খুব সীমিত পৰিমাণৰ বলিৰে আমি আমাৰ দুৰ্গা পূজা ভাগ আমি সম্পন্ন কৰিম অৰ্থাৎ চৰকাৰে যি ক'ভিড প্ৰট'কল মানিছে সেয়া পালন কৰি সেই সমূহ নিয়ম পালন কৰিম আৰু পালনৰ জৰিয়তে আমি দুৰ্গা পূজা ভাগ আমি পালন কৰিম বিশেষকৈ এয়া আছিলে উত্তৰ পূবৰ অন্যতম শক্তিপীঠ মা কল্যাণী দেৱালয় আৰু এনেদৰেই চৰকাৰে বান্ধি দিয়া বিভিন্ন ক'ভিড প্ৰট'কল পালন কৰি এনেদৰে তেওঁলোকে বৰ্তমান আগবাঢ়িছে আগন্তুক যি দুৰ্গা পূজা সেয়া পালন কৰিবলৈ ND24